নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ আগতেও মই আপোনালোকৰ লগত বিভিন্ন বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিছোঁ। ফুলৰ দ্বাৰা বশীকৰণ, ধূলিৰ দ্বাৰা বশীকৰণ, ৰঙৰ দ্বাৰা বশীকৰণ, চেনীৰ দ্বাৰা বশীকৰণ, নিমখৰ দ্বাৰা বশীকৰণ ইত্যাদি বিভিন্ন বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে মই আগতে আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ নীলা অপৰাজিতা ফুলৰ বশীকৰণৰ সম্পৰ্কে। অৰ্থাৎ আমি নীলা অপৰাজিতা ফুলৰ সহায়ত কিদৰে বশীকৰণ কৰিব পাৰোঁ সেই বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, বনস্পতি তন্ত্ৰত বিভিন্ন গছ গছনিৰ শিপা, ছাল, গছৰ গুটি, গছৰ পাত ইত্যাদিৰ সহায়ত বিভিন্ন ধৰণৰ তান্ত্ৰিক প্ৰয়োগ কৰা হয়। সেয়া মাৰণ, মোহন, বশীকৰণ যিকোনো হ'ব পাৰে। বন্ধুসকল, আজি মই যিটো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, এই বশীকৰণ প্ৰয়োগটো অত্যন্ত এটা শক্তিশালী প্ৰয়োগ, অমোঘ প্ৰয়োগ। যদি আপোনালোকে এই প্ৰয়োগটো মই কোৱা ধৰণে কৰে, এই প্ৰয়োগ কেতিয়াও বিফল নহয়। বন্ধুসকল, এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক প্ৰথমে প্ৰয়োজন হ'ব নীলা অপৰাজিতা বা নীলকণ্ঠ ফুলৰ শিপাৰ। পোনপ্ৰথমে আমি কোনোবা এটা শনিবাৰৰ দিনা নীলা অপৰাজিতা ফুলৰ শিপা বা নীলকণ্ঠ ফুলৰ শিপা যোগাৰ কৰি ল'ব লাগিব। তাৰপিছত আমি সেই শিপা ভালকৈ খুন্দি কোনো আগলি কলপাতত ৰাখি পূব দিশলৈ মুখ কৰি যাক বশীকৰণ কৰিব খুজিছে তেওঁৰ নাম লৈ এই অপৰাজিতাৰ শিপা সেই ব্যক্তিজনক খুৱাই দিয়ে, তেতিয়া সেই ব্যক্তিজন আপোনাৰ অজীৱন বশীভূত হৈ থাকে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে অং হৰং স্বাহা। বন্ধুসকল, মন্ত্ৰটো একেবাৰে সৰু, মন্ত্ৰটো হৈছে অং হৰং স্বাহা। আৰু শেষত ব্যক্তিজনৰ নামটো ল'ব। সেয়া লাগে পুৰুষেই হওক বা মহিলাই হওক। কি কৰিব লাগে? শনিবাৰৰ দিনা আপোনালোকে কোনো নীলা অপৰাজিতা ফুলৰ শিপা যোগাৰ কৰিব লাগে, তাক ভালকৈ খুন্দিব লাগে। খুন্দি লৈ কোনোবা আগলি কলপাতত ৰাখি পূব দিশলৈ মুখ কৰি যিটো মন্ত্ৰ আপোনালোকক মই দিলোঁ, অং হৰং স্বাহা, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। আৰু লগতে মন্ত্ৰটোৰ শেষত প্ৰত্যেকবাৰতে আপুনি যিজন ব্যক্তিকে বশীভূত কৰিব খুজিছে তেওঁৰ নাম ল'ব। তাৰপিছতে সেই গছৰ শিপা আপুনি কিবা প্ৰকাৰে চব্জিৰ লগতে হওক বা পাণৰ লগতে হওক, যিকোনো প্ৰকাৰে যাকে বশীভূত কৰিব খুজিছে তেওঁক খুৱাই দিয়ক। সেই ব্যক্তিজন আপোনাৰ অজীৱন বশীভূত হৈ থাকিব। বন্ধুসকল, এইটো এটা বনস্পতি তন্ত্ৰ, অত্যন্ত শক্তিশালী প্ৰয়োগ। এই প্ৰয়োগটো কেতিয়াও বিফল নহয়। কিন্তু বন্ধুসকল, এই প্ৰয়োগটো কৰাৰ আগতে যিটো মন্ত্ৰ মই আপোনালোকক দিলোঁ, সেই মন্ত্ৰটো আপোনালোকে কোনো শনি মংগলবাৰ দিনা মুখস্থ কৰি ল'ব। মুখস্থ কৰি 108 বাৰ জপ কৰি ল'ব প্ৰথমতে। তাৰপিছত এই মন্ত্ৰটো আপোনালোকৰ সিদ্ধ হৈ যাব। সিদ্ধ হোৱাৰ পিছত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰিব। কিন্তু বন্ধুসকল, এটা কথা মনত ৰাখিব যে আপোনালোকে এই প্ৰয়োগটো যিদিনা কৰিব সেইদিনাখনেই কিন্তু যাকে বশীভূত কৰিব খুজিছে তেওঁক এই গছৰ শিপা আপুনি ভক্ষণ কৰাব লাগিব। অন্যথা 2-3 দিনৰ পিছত আপোনালোকে সেই শিপা যদি কাৰোবাক ভক্ষণ কৰায়, তাৰ পৰা কোনো ধৰণৰ ফল লাভ নহ'ব। আৰু যেতিয়া মন্ত্ৰটো ক'ব, তেতিয়া যাক বশীভূত কৰিব খুজিছে তেওঁৰ নামটো ল'ব। বন্ধুসকল, যদিহে কাৰোবাৰ পতি পত্নীৰ মাজত খুব সংঘাত হৈ আছে বা স্বামী পত্নীক ভাল চকুৰে নাচায়, সদায় কাজিয়া কৰে, পৰকীয়া কৰে, তেনে ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। মই সকলোকে এই প্ৰয়োগটো কৰিবলৈ অনুমতি নিদিওঁ। কেৱল যিসকলে পাৰিবাৰিক সমস্যা ভুগি আছে, কোনো উপায়েৰে তেওঁলোকৰ পাৰিবাৰিক সমস্যা দূৰ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। আৰু যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ কমেণ্টত এবাৰ অনুমতি লৈ ল'ব। তাৰপিছত আপোনালোকে এই প্ৰয়োগটো কৰিব, নিশ্চয় আপোনালোকৰ এই প্ৰয়োগ সফল হ'ব। আপোনালোকৰ যদি পৰিয়ালত কিবা সংঘাত হৈ আছে, সমস্যা হৈ আছে, সেই সমস্যা দূৰ হ'ব। কেৱল এটা কথা মনত ৰাখিব যে আপোনালোকে মনত সম্পূৰ্ণ আস্থা ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগ কৰিব, নিশ্চয় আপোনালোকৰ এই বশীকৰণ কাৰ্য সফল হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে নীলা অপৰাজিতাৰ শিপাৰ দ্বাৰা আমি কিদৰে বশীকৰণ কাৰ্য কৰিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।